ডিজনি আঞ্চলিক কোচৰাজবংগী ছাত্ৰ সন্থাৰ যি কাৰ্যালয়ত তাৰ সেই কাৰ্যালয়ৰ ওচৰতে আমি অসম চৰকাৰৰ আনটাইডৰ যি পুঁজি আছিলে তাৰ পৰা আমি 5 লাখ টকা এটা অনুদান আগবঢ়াইছিলোঁ। তাৰে আজি আধাৰশিলা হ'ল। তেওঁলোকে কোচৰাজবংগী ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক প্ৰমুখে সকলোৱে ইয়াতে উপস্থিত আছিলে আৰু তেওঁলোকে নিজাববীয়াকৈ সেই কামখিনি কৰিব। ইয়াতে যথেষ্টখিনি তেওঁলোকৰ মাটি আছে, কিন্তু মাটিটো এতিয়ালৈকে আমি এলটমেণ্ট কৰি দিব পৰা নাই। আমি অহা 11 তাৰিখে আমাৰ লেণ্ড এডভাইজৰী বডি আছে, তেতিয়া আমি এলটমেণ্ট কৰি দিম আৰু আমি এই কামখিনি তেওঁলোকৰ পজিশ্যন চাৰ্টিফিকেটটো লৈ পেলাই আমি কামখিনি চলাই গৈ আছোঁ। আৰু তেওঁলোকৰ যথেষ্ট জাতীয় সমস্যা আছে, এই সমস্যা সমাধান কৰাৰ কাৰণে আক্ৰাছুৰ যি বিষয়ববীয়াসকলে যথেষ্ট কষ্ট কৰি আছে। যথেষ্ট আমাৰ কোচৰাজবংগীৰ ছাত্ৰ ছাত্ৰী বিজনী কলেজত বা বিভিন্ন বান্ধৱ হায়াৰ ছেকেণ্ডেৰী স্কুলত বিভিন্ন হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়া শুনা কৰে। যদি ইয়াতে এটা ছাত্ৰবাস হয়, ছাত্ৰবাস হ'লে তেতিয়া তেওঁলোকৰ সেই দুখীয়া যি ল'ৰা ছোৱালী, সেই দুখীয়া ল'ৰা ছোৱালী ইয়াৰ পৰাই পঢ়া শুনা কৰিব পাৰিব। বিল্ডিং এটাৰ কাম তেওঁলোকে আজিৰ পৰা আৰম্ভ কৰিছে আৰু মই চেষ্টা কৰিম যাতে ইয়াতে এটা ছাত্ৰবাস বনাই দিয়া যায়। যে মাটিৰ কামখিনি হ'লে নিশ্চয়কৈ আমি ছাত্ৰবাস এটা বনাই দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। আৰু জাতীয় জীৱনত যি সংগ্ৰাম কৰি তেওঁলোকে জাতিটোক আগবঢ়াই লোৱাৰ চেষ্টা কৰিছে বা ছাত্ৰ সংগঠন হিচাপে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লোৱাৰ চেষ্টা কৰিছে, তেওঁলোকে যাতে সেই কাৰ্যত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে যিমানখিনি সহায় কৰিব লাগে মোক কোন কোন সংগঠনৰ কাৰ্যালয় আমি ইয়াতে বিভিন্ন সংগঠনৰ কাৰ্যালয়ৰ ইতিমধ্যে আমি পইচা দিছোঁ, আছু দিছোঁ, আক্ৰাছু দিছোঁ, বেংগলী ফেডাৰেশ্যন দিছোঁ, আমাৰ আদিবাসী ছাত্ৰ সন্থা তেনেকৈ আমি দিছোঁ। আৰু কিছুমান সংগঠনৰ হয়তো মাটিৰ অভাৱৰ কাৰণে আমি দিব পৰা নাই। যেনে আকছু আছে, বিচাৰিছিলে কিন্তু তেওঁলোকৰ মাটি দিব পৰা নাই কাৰণে মই দিব পৰা নাই। যদি মাটি দিয়ে আমি দিব পাৰিম। আৰু বিভিন্ন দল সংগঠন আছে, তেওঁলোকক মাটিৰ সমস্যাৰ কাৰণে আমি হয়তো তেওঁলোকক সহায় কৰিব পৰা নাই। মাটিটো দিলে আমি কৰিব পাৰিম। আৰু আমাৰ ভূপেন হাজৰিকাৰ ইয়াতেও আমি 5 লাখ টকা দিছোঁ। তেনেকৈ সাহিত্য সভাত আমি 5 লাখ টকা দিছোঁ। তেনেকৈ জয় কিষাণ ক্লাবতো আমি দিছোঁ। ঠিক তেনেকৈ আমি যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ। আৰু আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে খুব কম সময়ৰ ভিতৰত আমি এই ব্ৰিজটাৰ ষ্টেজতো আমি কাম সম্পূৰ্ণ হৈ গ'ল, মাটিৰ কাম সম্পূৰ্ণ হ'ল, বাকী কমিটি চব হৈ গ'ল। আপোনালোকক অনুৰোধ কৰিছোঁ সেইদিনা আপোনালোকে যাতে সকলো উপস্থিত থাকে, যিদিনা আমি আধাৰশিলা কৰিম। ডিজনি আঞ্চলিক কোচৰাজবংগী ছাত্ৰ সন্থাৰ যি কাৰ্যালয়ত তাৰ সেই কাৰ্যালয়ৰ ওচৰতে আমি অসম চৰকাৰৰ আনটাইডৰ যি পুঁজি আছিলে তাৰ পৰা আমি 5 লাখ টকা এটা অনুদান আগবঢ়াইছিলোঁ। তাৰে আজি আধাৰশিলা হ'ল। তেওঁলোকে কোচৰাজবংগী ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক প্ৰমুখে সকলোৱে ইয়াতে উপস্থিত আছিলে আৰু তেওঁলোকে নিজাববীয়াকৈ সেই কামখিনি কৰিব। ইয়াতে যথেষ্টখিনি তেওঁলোকৰ মাটি আছে, কিন্তু মাটিটো এতিয়ালৈকে আমি এলটমেণ্ট কৰি দিব পৰা নাই। আমি অহা 11 তাৰিখে আমাৰ লেণ্ড এডভাইজৰী বডি আছে, তেতিয়া আমি এলটমেণ্ট কৰি দিম আৰু আমি এই কামখিনি তেওঁলোকৰ পজিশ্যন চাৰ্টিফিকেটটো লৈ পেলাই আমি কামখিনি চলাই গৈ আছোঁ। আৰু তেওঁলোকৰ যথেষ্ট জাতীয় সমস্যা আছে, এই সমস্যা সমাধান কৰাৰ কাৰণে আক্ৰাছুৰ যি বিষয়ববীয়াসকলে যথেষ্ট কষ্ট কৰি আছে। যথেষ্ট আমাৰ কোচৰাজবংগীৰ ছাত্ৰ ছাত্ৰী বিজনী কলেজত বা বিভিন্ন বান্ধৱ হায়াৰ ছেকেণ্ডেৰী স্কুলত বিভিন্ন হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়া শুনা কৰে। যদি ইয়াতে এটা ছাত্ৰবাস হয়, ছাত্ৰবাস হ'লে তেতিয়া তেওঁলোকৰ সেই দুখীয়া যি ল'ৰা ছোৱালী, সেই দুখীয়া ল'ৰা ছোৱালী ইয়াৰ পৰাই পঢ়া শুনা কৰিব পাৰিব। বিল্ডিং এটাৰ কাম তেওঁলোকে আজিৰ পৰা আৰম্ভ কৰিছে আৰু মই চেষ্টা কৰিম যাতে ইয়াতে এটা ছাত্ৰবাস বনাই দিয়া যায়। যে মাটিৰ কামখিনি হ'লে নিশ্চয়কৈ আমি ছাত্ৰবাস এটা বনাই দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। আৰু জাতীয় জীৱনত যি সংগ্ৰাম কৰি তেওঁলোকে জাতিটোক আগবঢ়াই লোৱাৰ চেষ্টা কৰিছে বা ছাত্ৰ সংগঠন হিচাপে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লোৱাৰ চেষ্টা কৰিছে, তেওঁলোকে যাতে সেই কাৰ্যত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে যিমানখিনি সহায় কৰিব লাগে মোক কোন কোন সংগঠনৰ কাৰ্যালয় আমি ইয়াতে বিভিন্ন সংগঠনৰ কাৰ্যালয়ৰ ইতিমধ্যে আমি পইচা দিছোঁ, আছু দিছোঁ, আক্ৰাছু দিছোঁ, বেংগলী ফেডাৰেশ্যন দিছোঁ, আমাৰ আদিবাসী ছাত্ৰ সন্থা তেনেকৈ আমি দিছোঁ। আৰু কিছুমান সংগঠনৰ হয়তো মাটিৰ অভাৱৰ কাৰণে আমি দিব পৰা নাই। যেনে আকছু আছে, বিচাৰিছিলে কিন্তু তেওঁলোকৰ মাটি দিব পৰা নাই কাৰণে মই দিব পৰা নাই। যদি মাটি দিয়ে আমি দিব পাৰিম। আৰু বিভিন্ন দল সংগঠন আছে, তেওঁলোকক মাটিৰ সমস্যাৰ কাৰণে আমি হয়তো তেওঁলোকক সহায় কৰিব পৰা নাই। মাটিটো দিলে আমি কৰিব পাৰিম। আৰু আমাৰ ভূপেন হাজৰিকাৰ ইয়াতেও আমি 5 লাখ টকা দিছোঁ। তেনেকৈ সাহিত্য সভাত আমি 5 লাখ টকা দিছোঁ।
তেনেকৈ জয় কিষাণ ক্লাবতো আমি দিছোঁ। ঠিক তেনেকৈ আমি যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ আৰু আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে খুব কম সময়ৰ ভিতৰত আমি এই ব্ৰিজনাৰায়ণ ষ্টেচুটো আমি কাম সম্পূৰ্ণ হৈ গ'ল, মাটিৰ কাম সম্পূৰ্ণ হ'ল, বাকী কমিটি চব হৈ গ'ল। আপোনালোকক অনুৰোধ কৰিছোঁ সেইদিনা আপোনালোকে যাতে সকলো উপস্থিত থাকে যিদিনা আমি আধাৰশিলা কৰিম।